হাই গাইজ, আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ'লৈ। এইটো হ'ল মেল, ইজনী হ'ল চিৰ'হী ফিমেল। ঠিক আছে, আজি কম মানে ছাগলীকেইটাৰ বিষয়ে। আৰু মোৰ চেনেলটো যোন নতুন চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ছাগলী ফাৰ্ম এটা আপোনাৰ লাভৰ ফাৰ্ম, এইটো এটা ভাল বেপাৰ হয়। মানে আপোনালোকে বাহিৰত নগৈ নিজৰ ঘৰতে থাকি কিবা এটা কৰিব পাৰে। এইটো হ'ল একদম অৰিজিনেল পিয়ৰ বিটেলৰ মতা, চকু চাব পাৰে বগা। ঠিক আছে, এজনী চিৰ'হী, একদম পিয়ৰ চিৰ'হী, আৰু সেইজনী হ'ল ক্ৰছ F2, এজনী ক্ৰছ। তাক খাবৰ কাৰণে মানে গছৰ পাত দিলোঁ। এজনী মানে চিৰ'হীজনী মানে এৰাল দিলে ধুনীয়াকৈ খায় মানে। ঠিক আছে, আৰু ছাগলীৰ ফাৰ্মিং আপোনালোকে যদি এনে বহি আছে ঘৰত, ছাগলী ফাৰ্মটো কৰিব পাৰে। এইটো ভাল এটা বিজনেছ হয়। নিজৰ ঘৰত গোটেই দিন বহি থাকি ভাল এটা মানে প্ৰফিট আছে ছাগলী ফাৰ্মটো। ঠিক আছে, আপোনালোকে কৰিব পাৰে। আৰু ফাৰ্ষ্ট ফাৰ্ম যেতিয়া ষ্টাৰ্ট কৰিব, আপোনালোকে যদি ৱাৰ্ড বেংগল লয় বা লোকেল ডাঙৰ চাইজৰ লোকেল লয়, সেইবিলাক লৈ মানে আপোনালোকে কি কৰিব লাগিব, বিটেল মতা সেইটো মানে আপোনাৰ টপ কোৱালিটি লাগে। এই চাওক, এইটো হ'ল আপোনাৰ 42 হাইট, মানে 42 হাইটত আছে। মানে ইমান ক্লিয়াৰ নাই, একদম জোকা আছে, মানে 42 সেইটো হাইটত আছে। আৰু মানে অলপ ক্ষীণাইছে, মানে তাৰ ডাঙৰ ছাগলী যেতিয়া সেইটো ছাগলীৰ লগত যদি আপোনালোকে ৱাৰ্ড বেংগল ডাঙৰ চাইজৰ লোকেল সেইবিলাক ক্ৰছ কৰে, ফাৰ্ষ্টতে মানে আপোনাৰ F2 পাব। আৰু F2 এটা ছাগলী 3 মাহৰ ছাগলী আপোনাৰ কমচে কম 7,000 টকামান বেচিব পাৰিব। আৰু আপোনাৰ লোকেল এটা ছাগলী 3 মাহৰ ছাগলী কিমান টকা বেচিব? বেছি হ'লে আপুনি 2,000, 2,500, তাতকৈ আৰু বেছি বেচিব নোৱাৰিব। সেইকাৰণে মানে আপোনালোকে যদি ফাৰ্মিং কৰে বুলি ভাবি আছে বা কৰি আছে, তেনেহ'লে আপোনালোকে মতাটো কিন্তু বাহিৰৰ পৰা লৈ লওক। ছাগলী যি হওক, মানে লোকেল বা ক্ৰছ হ'লেতো আপোনাৰ ফাৰ্ষ্টত F1 হ'ব। এইটো এনেকুৱা বিধা থাকিলে ফাৰ্ষ্টতে F2 হ'ব। এনেকুৱা হ'ব মানে আপোনাৰ ফাৰ্ষ্টতে কাণ চান এনেকুৱা দীঘল হ'ব, হাইটো এনেকুৱা হ'ব। ঠিক আছে, আপোনালোকে এনেকুৱা বিধা থাকিলে ফাৰ্ষ্টেই F2 হ'ব। আৰু যিবিলাক বিডাৰ আছে আপোনাৰ 35, 34, সেইবিলাক বিডাৰ ল'লে আপোনাৰ কি হ'ব, ফাৰ্ষ্টত F1 হ'ব, এইটো F2 হ'ব, ছেকেণ্ড F3 হ'ব। F3 মানে আপোনাৰ মানুহে ধৰিবই নোৱাৰিব বিটেল না ক্ৰছ। F2 মানে আপোনাৰ 90% বা 85% মানে আপোনালোকে বিটেলেই হৈ যায়। সেইকাৰণে মানে আপোনালোকে যদি ফাৰ্মিং কৰি আছে বা ঘৰতো 4-5টামান পুহি আছে, এনেকুৱা এটা মতা লৈ লওক, ভাল সুবিধা হ'ব আৰু ফাৰ্মিংটো উন্নতি হ'ব। এনেকুৱা মানে, আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰিব আপোনালোকে। যদি আৰু কোনোবাই যদি আগত কাৰোবাৰ পৰা ছাগলী মতা বা মাইকী সেইবিলাক লৈ থৈছে, এতিয়া বেচিবলৈ যদি আপোনালোকে ক'ত বেচিব, কেনেকৈ কি কৰিব, এইটো বজাৰত নিলেতো মাৰ্কেটটো নাপাব। যদি সেইবিলাক আপোনালোকে যে আগতে লৈছোঁ এতিয়া বেচিব জেগা নাপাওঁ, তেনেহ'লে মোৰ নম্বৰ থাকিব, আপোনালোকে ফোন কৰিব। নহ'লে আপোনাৰ নম্বৰ দি দিব, মই ভিডিঅ'ত দি দিম, ডাইৰেক্ট এনেকুৱা বেচিব পাৰিব। আৰু কোনোবা যদি মতা ল'ব বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব। এইটো ফুল চেল হ'ব, ধুনীয়া এটা বিডাৰ। ঠিক আছে, এইটো চিৰ'হী ফিমেল, তাৰ লগতে হৈছে এজনী। আপোনালোকে যদি লাগে যোগাযোগ কৰিব। আৰু মোৰ চেনেলটো যদি নতুন চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া নহয়, অলপ দিন পিছত যদি ল'ব বা বেচিব খুজিছে তেনেহ'লে যোগাযোগ কৰিব, ছাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকে, পিছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ঠিক আছে, ভিডিঅ' ইমান দীঘল নকৰোঁ, আজি ইয়াতে সামৰিছোঁ। মোৰ চেনেলটো যদি নতুন চাইছে ছাবস্ক্ৰাইব কৰিব। আৰু কাৰোবাৰ যদি ডিটেইলৰ ভিডিঅ' লাগে, এজনী আপোনাৰ পাই যাব, যোগাযোগ কৰিব।
ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে। এইটো মানে আপোনাৰ খোৱা দোৱাত একদম ভাল মানে, আৰু ভেকচিনো দিয়া আছে, PPRও দিয়া আছে। আপোনালোকে এইটো নি মানে ধুনীয়াকৈ খোৱালেই হ'ল। চেহেৰা পাতিটো অলপ মানে সেইটো বিটাৰ যিমানখিনি হ'ব লাগে ইমানখিনি নাই, অলপ ক্ষীণ আছে। আপোনালোকে কি কৰিব, এইটো নি ধুনীয়াকৈ খোৱালেই টপ কোৱালিটি মাল হ'ব মানে বিটাৰটো। আজি ইয়াতে সামৰিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ'। কাৰোবাৰ যদি চিৰহি লাগে সেইটো যোগাযোগ কৰিব। আৰু ঠিক আছে, ছাবস্ক্ৰাইব কৰিব।